কণ শিশুৰ কলৰৱত মুখৰ ৰাইডঙীয়া গীত মাত অভিনয় প্ৰজ্ঞা সাধনত ব্ৰতী কণ শিশু বিকাশৰ উদ্যোগত অনুষ্ঠিত শিশু সমাৰোহ গীত মাত অভিনয় প্ৰজ্ঞা সাধনৰ মাজেৰে উজ্বলি উঠিল কণ শিশুসকল কোনোৱে যদি গীত গাইছে কোনোবাই অভিনয় কৰিছে আৰু কোনোৱে বিজ্ঞান আৰু প্ৰযুক্তিৰ লগতে অসমৰ গ্ৰাম্য জীৱন পিতৃ-মাতৃৰ কৰ্তব্য পুথি অধ্যয়ন নিয়মানুৱৰ্তিতা শিশুৰ চৰিত্ৰ গঠন স্বাস্থ্যৰ যত্ন প্ৰকৃতি ৰক্ষাৰ বিষয়ৰ বক্তৃতা প্ৰদান কৰিছে শিশুৰ বাবে উৎসৰ্গিত অনুষ্ঠান বিকাশৰ উদ্যোগত শিশুসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছে শিশু সমাৰোহ আমাকাৰণে গীত মাত তেওঁতে সকলো দি থৈ গ'ল তো ইমানখিনি কৰিলে সেইকাৰণে শংকৰদেৱ ইউনিক শংকৰদেৱ জিনিয়াছ শংকৰদেৱ অদ্বিতীয় সেইবাবে মাধৱদেৱে তেওঁ কথা এটা কৈছিল সেই কথাটো হ'ল জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম ঈশ্বৰ দেৱতা শ্ৰীকৃষ্ণ সেই কথাটো শংকৰদেৱে কৈছিল শংকৰদেৱ যদি জন্ম নোহোৱাহেঁতেন আমাৰ অসমীয়া জাতিটো কেনেকৈ ইমান ওপৰলৈ গ'লহেঁতেন সেইকাৰণে আমি তেওঁক অন্তৰৰ পৰা এটা বহুত ডাঙৰ ধন্যবাদ দিছোঁ ৰাইডঙীয়াৰ পাছালিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ভেকচন প্ৰতিযোগিতাৰ মাজত অঞ্চলৰ কণমানি অকণিসকলৰ এখনি মুকলি সভা অনুষ্ঠিত হয় কণমানি ভব্যা দৰ্শিনী শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত অকণিৰ সভাত নিৰ্দিষ্ট বক্তা হিচাপে কণমানি উপমন্যু বৰুৱা শৰ্মিষ্ঠা শইকীয়া দীপশিখা হিলৈদাৰী অৰিন্দম শইকীয়া সম্প্ৰীতি বৰা নৈৰিত বৰা যোগস্মিতা কলিতা দীক্ষা বৰা লক্ষ্যধৰ কলিতাৰ মনোৰম ভাষণত উপস্থিত ৰাইজ মন্ত্ৰমুগ্ধ হৈ পৰে আজি এই সভাত উপস্থিত থাকি বহুত ভাল অনুভৱ হৈছে আৰু মই বিকাশৰ সমূহ কৰ্মকৰ্তালৈ মোক এই সভাৰ সভাপতিত্ব দায়িত্ব দিয়াৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু লগতে মোৰ মনত মানে কেনেকুৱা অনুভৱ হৈছে মই আপোনালোকৰ আগত কেনেকৈ বুজাব পাৰিম ন কিন্তু তেওঁ আজি মোৰ এই সভাত উপস্থিত থাকি বহুত ভাল লাগিলে ময়ো দুআষাৰমান ক'লোঁ আৰু লগতে মোৰ দাদা বাইদেউ ভাইটি ভণ্টিসকলেও দুআষাৰমান ক'লে সকলোৰে আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিলে আৰু মোৰ এই সভাখনত উপস্থিত থাকি বহুত আনন্দ লাগিছে মই বিশেষকৈ তেনেকৈ একো ক'বলগীয়া নাই তথাপিও মানে আমাৰ আগতে মানে মই এতিয়া গানৰ স্কুললৈ যাওঁ আৰু মই মাৰ লগত স্কুটিত যাওঁ যিহেতু আগতে এই ঢিংগিতৰ ৰাস্তাটোত আগতে বহুত গছ গছনি আছিলে কিন্তু কেইদিনমানৰ পাছত তাক কাটি পেলোৱা হোৱাত মানে মই মাক সোধোঁ যে মা এইবিলাক গছ ক'লে গ'ল তেতিয়া মোক মায়ে কৈছিলে যে এইবিলাক ৰাস্তা বহল কৰাৰ কাৰণে কিছুমান গছ গছনি কটা গৈছে আৰু মই মাৰ পৰা পৰামৰ্শ অনুসৰি মই এখন চিঠি তেওঁলৈ প্ৰেৰণ কৰিছিলোঁ আৰু তেওঁ এই চিঠিখনক বহুত সঁহাৰি জনাইছিলে গতিকে মই তেওঁক মানে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ শিশু শিল্পী দীক্ষিত বৰদলৈয়ে আধৰা অকণিৰ সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ শৰৎ বৰকটকী শেষত শলাকৰ শৰাই আগবঢ়াই লাচিত বৰদলৈয়ে 2002 চনত প্ৰতিষ্ঠা লাভ কৰা ৰাইডিঙীয়া অঞ্চলৰ এটা বিশেষ শিশুৰ বাবে উৎসৰ্গিত অনুষ্ঠান বিকাশে আজি দুদিনীয়া কাৰ্যসূচীৰে শিশু সমাৰোহৰ আয়োজন কৰিছিলে আজি দ্বিতীয় দিনৰ সফল সমাপ্তি ঘটিছে কালি পুৱা ভাগৰ পৰা আজি কাৰ্যসূচী ৰূপায়ণ হৈছিল আমাৰ অঞ্চলৰ যুৱক যুৱতী অভিভাৱক অভিভাৱিকা আৰু কণ শিশুসকলৰ বিপুল সমাদৰ লাভ কৰিলোঁ বিশেষকৈ আজিৰ দিনটোৰ বিশেষ আকৰ্ষণ আছিলে শিশুসকলৰ দ্বাৰা পৰিচালিত এখন বিশেষ অকণিৰ সভা আজি
বিভিন্ন ঠাইৰ পৰা অহা অকণিসকলে খুব সুন্দৰ বক্তৃতাৰে সভাগৃহত থকা সকলোকে আপ্লুত কৰিলে। যথেষ্ট জ্ঞানবৰ্ধক বক্তব্যৰে উপস্থিতি বিশেষ লোকসকলক আপ্লুত কৰিলে। আমি এই মঞ্চৰ তৰফৰ পৰা সেই বিশেষ বক্তাসকলক, সেই শিশুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আজি যি কাৰ্যসূচী ৰূপায়ণ হ'ল, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ল। সেই প্ৰতিযোগিতাসমূহত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে। সেই ছাত্ৰ ছাত্ৰীসকলক আমি আজিৰ এই অকণিৰ সভাৰ অন্তত তেওঁলোকক বঁটা বিতৰণ কৰা হৈছে। গতিকে সমূহ কাৰ্যসূচী ৰাইজৰ সহযোগিতাৰে আমি সফল সমাপ্তি কৰিছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বটদ্ৰৱা।